এভৰিৱান ওয়েলকাম টু ইকুহিপাৰ সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো জেডাবল এক্সামটোৰ কথা হয়তো সকলোৱে গম পায়ে গৈছে আৰু এক্সামটোলৈকে যেহেতুকে আমাৰ বহুত দিন সময় নাই তো আমাৰ এতিয়া একদম পিক টাইম ভালদৰে পঢ়া ষ্টাৰ্ট কৰা অলৰেডি পঢ়ি থকা সকলোতো কথা ক'বই নালাগে যিসকলে ভাবিছে যে আগৰ পৰা পঢ়া নাছিলো কিন্তু এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম নে নাই এইকেইদিনত পঢ়ি পেলাই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম নে নাই যদি সেই ডাউটটো মনত আছে আজিৰ এই ক্লাছটো চোৱাৰ পাছতে সেই ডাউটটো তোমালোকৰ মনৰ পৰা নোহোৱা হৈ যাব তোমালোকৰ যিমানবিলাক ডাউট আছে গোটেইবিলাক ডাউট আজিৰ এই ক্লাছটোৰ পৰা কমপ্লিটলি নোহোৱা হৈ যাব তোমালোকে এটা আইডিয়া পাই যাবা যে এই জেডাবল এক্সামটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কি কুৱেশ্যন আহে কেনেকৈ পঢ়িব লাগিব এই 2 মাহৰ ভিতৰত আমি ক্লিয়াৰ কৰিব পাৰিম নে নাই আৰম্ভ কৰিছো একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে একদম প্ৰথম কুৱেশ্যনটো এইটো আছে ইয়াতে আমাৰ ৰিজনিঙৰ এটা কুৱেশ্যন দিছে মই ইয়াতে এটা কথা মেনশ্যন কৰিব বিচাৰো যদিও জেডাবল এক্সামটোত আমাৰ এপ্টিটিউড বুলি মেনশ্যন আছে ন তাতে দুই এটা ৰিজনিঙৰ কুৱেশ্যন আহি যাব পাৰে দেই তো অলপমান এনেকুৱা নহয় যে এপ্টিটিউড বুলি লিখা আছে অকল মেথছ পঢ়িম বাকি ৰিজনিং ইগনোৰ কৰি দিম তেনেকুৱা নকৰিবা অকনমান ৰিজনিংও পঢ়ি থৈ দিবা যাতে যদি বাই চান্স আহি যায় দুই এটা কুৱেশ্যন যাতে কৰিব পাৰো মই এইটো কোৱা নাই যে গোটেইবিলাক চাব লাগে কিন্তু গোটেইবিলাক নাচালেও আমি দুটা তিনিটামান পইণ্ট ইয়াতে চাই থব লাগিব ঠিক আছে Okay, so এইটো কুৱেশ্যনত কি কৈছে in a certain code together is written as RQEGRJCT এটা এই শব্দটো দেখি পেলাই আমাৰ কিবা ফিল হৈছে নে কিবা কি কানেকশনত লাগি আছে তো এবাৰ কাম এটা কৰি চাও আমি কোডিং ডিকোডিংৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে একদম প্ৰথমতে কি কৰো যিটো আমাক ওয়ার্ড দিয়া আছে যিটোৰ আমাক কোড ল্যাঙ্গুয়েজ দিয়া আছে টুগেদাৰ যিটোৰ আমাক কোড ল্যাঙ্গুয়েজ দিয়া আছে সেই কোড ল্যাঙ্গুয়েজটো আমি সেই ওয়ার্ডটোৰ একদম তলে তলে লিখি লম ঠিক আছে টুগেদাৰ শব্দটোৰ তলত আমি কাক লিখি লম আর লিখি ললো কিউ লিখি ললো ই লিখি ললো ঠিক আছে দেন জি লিখি ললো দেন আর জে সি টি তো এইকেইটা হৈ গল আমাৰ এলফাবেটস আমি এটা কি কৰিম এই এলফাবেটৰ লগত ডাইৰেক্টলি কানেকশন বিলাক বিচাৰিম আমি চাম যে টিৰ লগত আৰৰ কিবা কানেকশন আছে নেকি তো দেখিবা টিৰ লগত আৰৰ কানেকশন চাবলৈ গলে কি আছে নো কি কৰিলে ভাল হ'ব টি ইউ ভি ডব্লিউ আর এস টি মানে আমি মাইনাসত চাব পাৰো আর এস টি মানে -2 হৈ আছে ও পি কিউ মানে +2 হৈ আছে ইয়াতে ওৰ পিছত পি আহে তাৰপিছত কিউ আহে ই এফ জি মানে ইয়াতেও -2 ই এফ জি মানে গম পাই গলো কানেকশন বুজি পাই গলো নে নাই আমি এইটো দেখি পেলাই কানেকশন গম পাই গলো যে টিৰ লগত দুই এটা বিয়োগ হৈ পেলাই আর আহিছে আর এস টি ও পি কিউ ই এফ জি অৰ্থাৎ এটা হৈছে -2 এটা +2 এটা -2 এটা +2 তেনেকুৱা কানেকশন চলিছে আৰু সেই কানেকশনতে আমি এই যিটো শব্দ আছে পাৰ্পল পাৰল শব্দটো আছে পাৰল তো পাৰল শব্দটো আমি কি কৰিব লাগে কোড ওয়ার্ডত লিখিব লাগে তো পিৰ কাৰণে কি লিখিম পিৰ আগত কোন আহিব ও পি ওৰ পাছত পি না এম এন ও পি আচ্ছা এন আহিব এন ও পি ঠিক আছে পিৰ আগত কোন আছে ও আছে তাৰে আগত এন আছে ওকে চাও এর পাছত কোনি আহিব বি আছে এর সি আহিব ঠিক তেনেদৰে আৰৰ আগত কোনি আহিব পি আহিব পি কিউ আর ঠিক তেনেদৰে ওৰ আগত আহিব অৰ্থাৎ আমি কি কৰিব লাগে গোটেইকেইটা ওলাই থাকিব নালাগে আমি জাস্ট ইয়াৰে প্ৰথম তিনিটামান ওলাই পেলাই অপচনৰ লগত চেক কৰিব লাগে অৰ্থাৎ এন সি পি আৰু লগতে বাকি কেইটা লাগিলে ওলাই লওঁ কিন্তু আমি টেকনিকটো বুজি পোৱাৰ পিছত আমাৰ কেতিয়াও কুৱেশ্যনৰ এনসাৰ নহাকৈ নাথাকে ইয়াত আমি ক্লিয়াৰলি দেখা পাইছো প্ৰথমটো -2 তাৰপিছত +2 তাৰপিছত -2 আকৌ +2 আহিব আকৌ -2 হ'ব তেনেকুৱা এটা প্যাটাৰ্ন এটা ইয়াতে চলি আছে আৰু সেই প্যাটাৰ্নতে আমি পাৰৰ শব্দটোৰ কোড ওয়ার্ড বা যিটো আমাৰ কোড ওয়ার্ড আহিব হেতু উলিয়াব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন এটা কৈছে শিল্ড আৰু তাৰ কানেকশনত দিছে সোলজার সোলজাৰে কি কৰে সোলজাৰে যেতিয়া ফাইট কৰিবলৈ যায় তেতিয়া হলে এখন শিল্ড এখন ইউজ কৰে আজিকালি বাৰু নকৰে আজিকালি ডিফারেন্ট টাইপৰ বস্তু আহি গৈছে কিন্তু আগতে আমি বাহুবলী চাইছো ন বাহুবলীত কি কৰে শিলখন পাতি দিয়ে যে খৰবিলাক আহাৰ লগে লগে তো ইয়াতেও তেনেকুৱা তো শিলখন ইউজ কৰে সোলজাৰ বিলাকে আমাক এতিয়া সুধিছে ইয়াৰে কোনটো ইয়াৰে লগত মিলিব এইকেইটাক আমি এনালজিৰ কুৱেশ্যন বুলি কওঁ এনালজি কি হয় এনালজিত দুটা এনেকুৱা ওয়ার্ড দিয়ে যিকেইটাৰ কানেকশন আমি চাব লাগে আমি সেই ওয়ার্ড দুটাৰ কানেকশন চাব লাগে যে কেনেকৈ কানেক্ট হৈ আছে সেই একেটা কানেক্টত আমি অপশন কেইটাৰ এনেকুৱা এটা বিচাৰিব লাগে যিটোৱে একেটা প্যাটাৰ্ন দেখায় যেনেকৈ ইয়াতে দেখিছো বুক এণ্ড ৰাইডাৰৰ মাজত কি কানেকশন আছে একো কানেকশন নাই যেনেকৈ ইয়াতে দেখিছো হেলমেট এণ্ড ৰাইডাৰ এইটো অকনমান সিমিলাৰিটি আছে হেলমেটে কি কৰে প্ৰটেক্ট কৰে কাক ৰাইডাৰক সোলজাৰক কি কৰে শিল্ডখনে প্ৰটেক্ট কৰে অৰ্থাৎ অপশন এইটো আমাৰ হয় যেন লাগিছে ষ্টিল আমি বাকি কেইটা অপশনো চাই লওঁ হেলমেট এণ্ড ৰাইডাৰটো সম্ভৱে নহয় হৰ্স এণ্ড ষ্টেবল হয় জানো কেতিয়াও নহয় হৰ্সৰ ষ্টেবলতে কি কৰে আমাক বচাব জানো তেনেকুৱাটো নহয় ন নেক্সট যদি চাওঁ ষ্টেথোস্কোপ এণ্ড ডক্টৰক ষ্টেথোস্কোপে বচাই নেকি এটা জাস্ট টুল ইউজ কৰে ডক্টৰে তো আলটিমেটলি আমাৰ এই দুটা অপশনো নহয় অৰ্থাৎ কাৰেক্ট এনসাৰ আমাৰ কি আহিব হেলমেট এণ্ড ৰাইডাৰ তো এনেকৈ আমি কাৰেক্ট এনসাৰ বিলাক বিচাৰি দিব লাগিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াৰে কি কৈছে চোৱা এটা কৈছে পইণ্টিং টু এ ওমেন ইন এ ফটোগ্ৰাফ এ ওমেন সেড বুলি কৈছে কি কৈছে হিজ ব্ৰাদাৰ্স ফাদাৰ ইজ only son of my grandfather
এইখিনি স্টেটমেন্ট দিয়া আছে চোৱা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনৰ এটা এনেকুৱা টপিক যিটো এক্সামত আহিয়ে থাকে মানে এনেকুৱা নহয় যে কিবা এটা এক্সামত অহা নাই আমি যদি যিকোনো এটা কম্পিটিটিভ এক্সামৰ পেপাৰ এখন লৈ লওঁ আমি তাতে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা দেখা পামেই এতিয়া অপশ্যনত দিয়া আছে গ্ৰেণ্ড মাদাৰ চিষ্টাৰ ডটাৰ এণ্ড আন্ট তো কোনটো হ'ব কাৰেক্ট এনচাৰ ইয়াতে যদি আমি এনচাৰ কৰিবলৈ যাওঁ আমি কি কৰিম ড্ৰয়িং এটা বনাব লাগিব ইয়েছ আৰু যিসকলে ড্ৰয়িং বনাব নাজানে সিহঁতে কি কৰে সিহঁতে নিজৰ ফেমিলিৰ লগত কম্পেয়াৰ কৰে আৰু ফেমিলিৰ লগত কম্পেয়াৰ কৰা টেকনিকটো মই কম যদি তোমালোকে ক'তো শিকা নাই তেতিয়াহ'লে অবভিয়াছলি গো ফৰ ইট তোমালোকে ফেমিলিৰ লগত কম্পেয়াৰ কৰি পেলাই এনচাৰ উলিয়াবলৈ ট্ৰাই কৰা কিন্তু যদি তোমালোকে ক'ৰবাত পঢ়িছা যদি তোমালোকে এই বস্তুটোৰ ওপৰত অকণমান হ'লে টাইম ইনভেষ্ট কৰিছা তেতিয়াহ'লে ফেমিলিৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিবা সেইটো টাইম ৱেষ্ট হয় বহুত বেছি টাইম এনেই যায় আমি ট্ৰাই কৰিব লাগে আমাৰ যিটো ডায়েগ্ৰাম হয় আমি যিটো ফেমিলি ট্ৰী বনাওঁ সেই ফেমিলি ট্ৰী বনাই পেলাই এনচাৰটো উলিওৱাৰ আৰু ইয়াতে যদি ফেমিলি ট্ৰী বনাবলৈ যাওঁ ইয়াতে কি কৈছে কি কৰিম প্ৰথমতে আমি বিচাৰিম মাই শব্দটো মাই শব্দটোৱে আমাক কি বুজাব মাই শব্দটোৱে বুজাব যোনে কথাখিনি কৈছে যেনেকৈ ইয়াতে আমাক কৈছে এ ওমেন ছেড এজনী মহিলাই কথাখিনি কৈছে অৰ্থাৎ এই মাই শব্দটোৰ জেগাত কোন আহিব এজনী মহিলা আহিব সেই মহিলাজনীয়ে কি কৈছে মহিলাজনীয়ে কৈছে মাই গ্ৰেণ্ডফাদাৰ মানে মহিলাজনীৰ গ্ৰেণ্ডফাদাৰ মানে কি চোৱা এতিয়া গ্ৰেণ্ডফাদাৰৰ যোনটো আমাৰ গ্ৰেণ্ডফাদাৰৰ আমি যদি কওঁ গ্ৰেণ্ডফাদাৰ কেনেকুৱা টাইপৰ থাকে গ্ৰেণ্ডফাদাৰ দুটা টাইপৰ থাকে ন এটা মোৰ মাৰ ফালৰ ককা মোৰ মাৰ দেউতাক মই কি বুলি মাতিম ককা বুলি মাতিম মোৰ দেউতাক কি বুলি মাতিম সেইটো ককা আল্টিমেটলি কি হৈছে আমাৰ গ্ৰেণ্ডফাদাৰ দুজন থাকিব তো ইয়াতে আমি এতিয়া আমাক যেতিয়া কৈছে ন মাই গ্ৰেণ্ডফাদাৰ এটা আমাক এইটো কোৱা নাই যে মোৰ দেউতাৰ ফালৰ গ্ৰেণ্ডফাদাৰ নে মাৰ ফালৰ তো মই কি কৰিম এটা জেগা এটা স্পট খালী ৰাখিম এইটো মাদাৰো হ'ব পাৰে ফাদাৰো হ'ব পাৰে তাৰে ওপৰত গ্ৰেণ্ডফাদাৰ বুলি কৈছে ন ল'ৰা এজন বুজি পালা তো মহিলাগৰাকীৰ গ্ৰেণ্ডফাদাৰ এইজন তাৰপিছত ইয়াতে ফুল ষ্টপ আছে এতিয়া মায়ের আগৰ ফালে যোৱা এতিয়া কি কৈছে অনলি সন মানে কি হ'ব একমাত্ৰ ল'ৰা মানে কি যদি এজন মানুহৰ একমাত্ৰ ল'ৰা এজন আছে তাৰ মিনিংটো হৈছে ইয়াতে ছোৱালী আহিব নোৱাৰে একমাত্ৰ ল'ৰা মানে এজন ল'ৰা আহিব তাৰপিছত কি কৈছে তাৰ আগত কি আছে চোৱা তাৰ আগত আছে ইজ আৰু ইজ শব্দটোৱে আমাৰ লাইন ব্ৰেক কৰে ইয়েছ ইজ শব্দটোৱে লাইন ব্ৰেক কৰে মানে ইয়াতকৈ আৰু ড্ৰয়িং বনোৱাৰ কাৰণ নাই আৰু এই যিজন লাষ্ট পাৰ্চন আছিলে তাক ড্ৰয়িং বনাই পেলাই থৈ দিয়া এনেকৈ মাৰ্ক কৰি থৈ দিয়া নেক্সট আমি কি কৰিম নেক্সট আমি কুৱেশ্যনটো এতিয়া আগৰ পৰা পঢ়িম হিজ মানে কোন যাৰ কথা কৈছে ইয়াতে কৈছে পইণ্টিং টু এ মেন এজন পুৰুষৰ ফালে আঙুলি তোৱাই কৈছে তো পুৰুষ এজন আহিব পুৰুষজনৰ কি হিজ ব্ৰাদাৰ্ছ ফাদাৰ বুলি কৈছে সেই পুৰুষজনৰ ভায়েক হিজ ব্ৰাদাৰ্ছ ফাদাৰ বুলি কৈছে পুৰুষজনৰ ভায়েকৰ দেউতাক দ্যাটছ ইট তাৰপিছত ইজ আছে মানে এই মানুহজন হৈ গ'ল ইয়াৰে লাষ্ট পাৰ্চন ঠিক আছে এই মানুহজন হৈছে ইয়াৰে লাষ্ট পাৰ্চন মানে ইয়াতে যিজন মানুহ আছে আৰু ইয়াৰে এইজন যোনজন মানুহ আছে দুজন সেম মানুহ এতিয়া দুইটা ডায়েগ্ৰামক যদি মাৰ্জ কৰি দিও ইয়াৰে সাইডত কোন আহিব ইয়াৰে সাইডত দুজন ল'ৰা এনেকৈ আহিব এতিয়া এই যোনটো ডায়েগ্ৰাম আছে এইটো কম ফাইনেল ডায়েগ্ৰাম এতিয়া এই ডায়েগ্ৰামটো তোমালোকে কুৱেশ্যনৰ লগত মিলাবলৈ ট্ৰাই কৰা কি কৈছে চোৱা দেই আৰু ইয়াতে হিজ বুলি কৈছে না ইয়াতে হিজ বুলি ক'লে এইজন মেনজন হ'ব না এই মেনজন ইয়াতে আমি এজন ক'ব পাৰিম এই মেনজন এইজন হৈছে পুৰুষ এতিয়া তোমালোকে কুৱেশ্যনটো গোটেই মিলাই চোৱা কি কৈছে চোৱা হিজ ব্ৰাদাৰ্ছ এই পুৰুষজনৰ ভায়েক হিজ ব্ৰাদাৰ্ছ ফাদাৰ এই পুৰুষজনৰ ভায়েকৰ দেউতাক কোন হয় দেউতা হৈছে চোৱা দেউতা হৈছে মোৰ মানে মহিলাজনৰ মোৰ ককাৰ একমাত্ৰ ল'ৰা মিলি গ'ল ন গোটেই কুৱেশ্যন মিলি গ'ল তো এই মানুহজনে কৈছে যে এই মানুহজনক আঙুলি তোৱাই মহিলাগৰাকীয়ে কৈছে এই মানুহজনৰ ফালে আঙুলি তোৱাই কৈছে যে তেওঁৰ ভায়েকৰ কথাটো এনেকুৱা তেওঁৰ ভায়েকৰ দেউতাক মোৰ ককাৰ একমাত্ৰ ল'ৰা ঠিক আছে তেওঁৰ ভায়েকৰ দেউতাক মোৰ ককাৰ একমাত্ৰ ল'ৰা তো আল্টিমেটলি এইটো হৈ গ'ল ফাইনেল ডায়েগ্ৰাম সুধিছে কি হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য মেন তো মহিলাগৰাকীয়ে মানুহজনৰ লগত কেনেকৈ জড়িত হৈছে তো কাৰেক্ট আনসাৰ আমাৰ কি আহিব সিস্টাৰ মহিলাগৰাকীয়ে মানুহজনৰ লগত কেনেকৈ জড়িত হৈ আছে এজ এ সিস্টাৰ জড়িত হৈছে আমাক যদি ক'লে হয় যে পুৰুষজনে কেনেকৈ জড়িত হৈ আছে কি আনসাৰ দিম পুৰুষজনে কেনেকৈ জড়িত হৈ আছে আমি আনসাৰ দিম এজ এ ব্ৰাদাৰ ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পালে এইটো হৈ গ'ল আমাৰ ফাইনেল আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে ট্ৰাই কৰা এতিয়া এইটো হৈছে আমাৰ ডাইৰেকশ্যনৰ কুৱেশ্যন খুব ইজি কুৱেশ্যন হয় আমি জাষ্ট কুৱেশ্যনটো পঢ়িব লাগে ষ্টেপ বাই ষ্টেপ পঢ়ি পেলাই ড্ৰয়িং বনাব লাগে সেম কাইণ্ড অফ কুৱেশ্যন ইয়াৰে আগৰটো নিচিনা হয় এনসাৰ নিশ্চয় আহিব মই অকণমান আঁতৰি দিছো সকলোৱে ভিডিঅ'টো পজ কৰি পেলাই এবাৰ ট্ৰাই কৰিব পাৰা ট্ৰাই কৰি পেলাই তোমালোকে মিলাই চাব পাৰিবা এনসাৰটোৰ লগত একদম কাৰেক্ট আহে নে নাই এতিয়া এইটো কুৱেশ্যনৰ ফালে যদি চাওঁ এতিয়া কৈছে মানি ৱাক 40 মিটাৰ টুৱাৰ্ডছ নৰ্থ মানিকে কি কৰিছে 40 মিটাৰ নৰ্থৰ ফালে গৈছে মানে আমি নৰ্থ বুলি ক'লে সদায় ওপৰৰ পিনে ড্ৰ কৰো আৰু ইয়াতে এইটো কথা মই আগতেও মেনশ্যন কৰিছো আমি যেতিয়া ডাইৰেকশ্যনৰ কুৱেশ্যন সলভ কৰো ন আমি যেতিয়া ইয়াতে এই যে ড্ৰ কৰিম ইয়াতে এপ্ৰক্সিমেটলি সব মিলাকৈ বনাব লাগে এপ্ৰক্সিমেটলি মানে কেনেকুৱা যদি এইখিনিক যদি মই 40 বুলি কৈছো ন তো 50 বুলিলে বা 80 বুলি ড্ৰয়িং বনাব লাগিলে ইমান দীঘলকৈ বনাব লাগিব এইখিনি যদি 40 হয় তাৰে দুগুণ বনাব লাগিব কথাটো তেনেকুৱা বাৰু তো বৰ্তমানৰ কাৰণে কৈছে নৰ্থৰ ফালে 40 মিটাৰ গৈছে তাৰপিছত কি কৈছে টু এ লেফ্ট টাৰ্ণ মানে কি হ'ব এইটো হৈছে ৰাইট সাইড এইটো লেফ্ট সাইড তো এইটো ডাইৰেকশ্যনত চাই আছে ন তো লেফ্ট সাইড আহিছে মানে এইটো সাইডে কিমান আহিছে 20 মিটাৰ বুলি কৈছে তো 20 মিটাৰ মানে কিমান আহিব এই 40 মিটাৰটো আধা হ'ব এপ্ৰক্সিমেটলি এইটো যদি গোটেইটো 40 হয় এইটো কিমান হ'ব এইটো 20 হ'ব
মোৰ ড্ৰয়িংটো বেছিয়ে সৰু হৈ গ'ল, অকমান ডাঙৰকৈ বনাই দিছো, ঠিক আছে, বুজিবলৈ সুবিধা হওক। ইয়াৰে পৰা নৰ্থৰ ফালে আহি গ'ল 40 মিটাৰ, তাৰপিছত এইটো চাইডে আহি গ'ল 20 মিটাৰ। তাৰপিছত কি কৈছে, he again took left, এইবাৰ আকৌ লেফ্ট ল'ব। চোৱা মানুহজনে এইবাৰ চাই আছে এইটো দিশে, ইয়াৰ পৰা লেফ্ট ল'লে, ৰাইট হৈছে এইটো, লেফ্ট হৈছে এইটো, মানে লেফ্ট ল'লে মানুহজনে আহিব এইফালে 20 মিটাৰ। তাৰপিছত কি কৈছে, he again took left turn and walk 40 মিটাৰ বুলি কৈছে। আচ্ছা 40 মিটাৰ যদি লয় তেতিয়াহ'লে গোটেইখিনি ইয়ালৈকে আহি যাব ন, 40 মিটাৰ যদি আকৌ আহে লেফ্ট ফালে মানে ইয়ালৈকে আহি যাব, এইখিনি যদি 40 এইখিনিও 40 হ'ব। তাৰপিছত কি কৈছে চোৱা, how far and in which direction is he from the starting point, আমাক কৈছে starting pointৰ পৰা কোনটো দিশত আছে আৰু কিমান দূৰত আছে। যদি আমি দিশত চাওঁ তেতিয়াহ'লে ডাইৰেকশ্যন কেইটা কি কি আছিলে, এইটো আছিলে নৰ্থ, এইটো আছিলে সাউথ, এইটো আছিলে ইষ্ট, এইটো আছিলে ৱেষ্ট। তো আমি কম পশ্চিম দিশত আছে, ষ্টাৰ্টিং পইণ্টৰ পৰা পশ্চিম দিশত আছে, আৰু লগতে কিমান দূৰত আছে, 20 মিটাৰ দূৰত আছে। তো 20 মিটাৰ্ছ এপাৰ্ট ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট এণ্ড ইন হুইচ ডাইৰেকশ্যন, ইন ৱেষ্ট ডাইৰেকশ্যন, ঠিক আছে, পশ্চিম দিশত আছে। তো পশ্চিম দিশত আৰু 20 মিটাৰ হৈ গ'ল আমাৰ ইয়াতে কাৰেক্ট এনচাৰ। আশা কৰো ক্লিয়াৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা, ইয়াতে কৈছে ৰাহুল ranks 12th in a class of 46 student, এটা ক্লাছ এটাত 46 টা ষ্টুডেন্ট আছে, 46, তাৰে ভিতৰত ৰাহুলৰ ৰেংক হৈছে 12। আমাক কুৱেশ্যন কি কৈছে, what will be her rank, ৰাহুলক হাৰ বনাই দিছে, একো প্ৰব্লেম নাই বাৰু, কুৱেশ্যনত বনাবও পাৰে। তো what will be her rank from the last বুলি কৈছে, আমাৰ শেষৰ পৰা ৰেংক কিমান হ'ব। যদি ষ্টাৰ্টিঙৰ পৰা ৰাহুলৰ ৰেংক যদি 12 নম্বৰ হয়, 12 পজিশ্যন, এণ্ডিঙৰ পৰা কি হ'ব, কেনেকৈ সলভ কৰিম, তাৰ কাৰণে ফৰ্মুলা আছিলে টোটেল ইকুৱেল ৰাইট প্লাছ লেফ্ট মাইনাছ 1। এইটো হৈছে একলতা এটা ফৰ্মুলা ৰেংকিং এণ্ড এৰেঞ্জমেণ্টৰ, নকবা নাজানো বুলি, একদম নকবা দেই, এক্সামত একদম আহি থাকে এইবিলাক কুৱেশ্যন। আমি ইয়াতে কি কৰিম, টোটেলৰ ডাটা বহাম 46, ৰাইটৰ জেগাত বহাম 12, প্লাছ আহিব লেফ্ট মাইনাছ 1, সলভ কৰিলে কি পাম, এল ইকুৱেল আমি কিমান পাম, 46 ৰ পৰা 11 মাইনাছ কৰি দিয়া 35 উইল বি আৱাৰ কাৰেক্ট এনচাৰ। 35 হ'ব আমাৰ লেফ্ট চাইডৰ পৰা ৰেংক, ৰাইট আমাৰ এণ্ডৰ পৰা। যদি শেষৰ পৰা যদি চাওঁ, অপশ্যন এ ইয়াতে আমাৰ কাৰেক্ট এনচাৰ আহিব। এটা আগৰ কুৱেশ্যন অপশ্যন নাছিলে ন, তাৰ আগৰটো, আচ্ছা ইয়াৰে আছিলে। বাৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন এটা খুব ইণ্টাৰেষ্টিং কুৱেশ্যন, এজ ৰিলেটেড কুৱেশ্যন, যিবিলাক আজিকালি এক্সামৰ কাৰণে খুব ফেভৰেট কুৱেশ্যন হৈ পৰিছে। এক্সামত এজ ৰিলেটেড কুৱেশ্যন এটা নহয় এটা আমি দেখা পায়ে থাকো। এটা কৈছে 12 years old Manik is 3 times as old as his brother, 12 বছৰীয়া মানিকে তাৰ ভায়েকতকৈ 3 গুণ বেছি বয়স, 3 times as old as his brother, মানে আমি এনেকৈ ক'ব পাৰো যে 12 বছৰ, 12 years old Manik is 3 times as old as his brother, তাৰপিছত কি কৈছে, brother Rahul, how old will Manik be when he is twice as old as his Rahul? অলমোষ্ট কুৱেশ্যনটো অকণমান মোৰ খেলি মেলি টাইপ লাগিছে, বাট ষ্টিল অকণমান ট্ৰাই কৰি দিছো। আমাক এতিয়া 12 years old বুলি কৈছে ন, এগো বুলি ক'লে অলপমান বেলেগ আছিলে কুৱেশ্যন, old বুলি কৈছে মানে আমি এনেকৈ ক'ম ন যে মানিক নামৰ মানুহজনৰ বয়স হৈছে 12 বছৰ। 12 years old Manik is 3 times as old as his brother Rahul, তো ৰাহুলৰ বয়সৰ 3 গুণ, মানিক হৈছে ৰাহুলৰ বয়সৰ 3 গুণ, মানে ৰাহুলৰ বয়স কিমান হ'ব, 4 বছৰ, 4 বছৰৰ 3 গুণহে 12 বছৰ ন। যদি মানিকৰ বয়স 12 বছৰ আৰু ৰাহুলৰ বয়সৰ যদি 3 গুণ এইটো, তেতিয়াহ'লে ৰাহুলৰ বয়স 4 বছৰ হ'ব ন। আমাক এতিয়া কুৱেশ্যন কি কৰিছে, হাউ অল্ড উইল মানিক বি, মানিক কিমান বয়সীয়াল হ'ব when he is twice as old as his Rahul, তো ৰাহুলৰ বয়সৰ যদি দুগুণ হ'ব লগা হয় তাহলে মানিক কিমান বয়সৰ হ'ব। আচ্ছা ঠিকেই আছে, কুৱেশ্যন ইজি কুৱেশ্যনে হয়। আমাক কৈছে মানিকৰ বয়সটো যদি ৰাহুলৰ বয়সৰ দুগুণ হ'ব লগা হয় তেতিয়াহ'লে মানিকৰ বয়স কিমান হ'ব। তো এতিয়া চোৱা, কথাটো এনেকুৱা, যদি 1 বছৰ পিছৰ কথা হয়, 1 বছৰ পিছত মানিকৰ বয়স হ'ব 13 বছৰ, ৰাহুলৰ হ'ব কিমান 5 বছৰ। তো এনেকৈ যোগ কৰি যাই থাকা, ৰাহুলৰ 5 বছৰ হ'ব 1 বছৰ পিছত, আৰু 1 বছৰ পিছত মানিকৰ হ'ব কিমান 14 বছৰ, ৰাহুলৰ কিমান হ'ব 6 বছৰ, ঠিক আছে 6 বছৰ হ'ব। এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব ন। মই এটা কাম কৰিছো, মই যোগ নিলিখো, ডাইৰেক্ট বঢ়াই বঢ়াই লিখি যাই আছো। ৰাহুল মানিকৰ এতিয়া বৰ্তমান 12, তাৰপিছত 13 হ'ব, তাৰপিছত 14 হ'ব, তাৰপিছত 15 হ'ব, এনেকৈ বাঢ়ি যাব ন। ৰাহুলৰ কি হ'ব, 4 আছে, 5 হ'ব, 6 হ'ব, 7 হ'ব, এনেকৈ বাঢ়ি বাঢ়ি গৈ যাব, 8 হ'ব, 15, 16 হ'ব, 17 হ'ব, 18 হ'ব, এইকাৰণে 8, 9, 10, 11, 12, এনেকৈ বয়সটো বাঢ়ি যাই থাকিব। এতিয়া চোৱা, প্ৰথমতে আছিলে 4 আৰু 12, ইহঁত দুটা হৈছে বৰ্তমান, তাৰে পিছত কি হ'ব, 1 বছৰ পিছত এইটো হ'ব, তাৰে 1 বছৰ পিছত আৰু এইটো হ'ব, তাৰে 1 বছৰ পিছত এইটো হ'ব, তাৰে 1 বছৰ পিছত কি হ'ব, এইটো চোৱা, এইটো হ'ব। মানে যেতিয়া ৰাহুলৰ 8 বছৰ হ'ব, মানিকৰ কিমান হ'ব, 16 বছৰ হ'ব। তো আমাক সেইটোৱে সুধিছে ন, যে কিমান বয়সত, হাউ অল্ড উইল মানিক বি, মানিকৰ কিমান বয়স হ'ব when he is twice as old as Rahul, যদি ৰাহুলৰ বয়সৰ মানিক দুগুণ হ'ব লগা হয় তেতিয়াহ'লে মানিকৰ বয়স কিমান হ'ব, তো মানিকৰ বয়স হ'ব 16 বছৰ। যেতিয়া মানিকৰ বয়স 16 হ'ব ন, তেতিয়াই ৰাহুলৰ বয়স হ'ব 8 বছৰ, ঠিক আছে। ৰাহুলৰ বয়স যেতিয়া 8 বছৰ হ'ব তেতিয়াই মানিকৰ বয়স হৈ পৰিব 16 বছৰ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা, ইয়াতে আমাৰ এনালজিৰ এটা কুৱেশ্যন দিয়া আছে, 18 and 30 কানেক্টেড, দেন কৈছে 36 ৰ লগত কানেকশ্যনত কি আহিব, 18 and 30 কানেক্টেড, কেনেকে সলভ কৰিম।
কেনেকৈ সলভ কৰিম আমি এনেকৈ ভাবিব পাৰো প্ৰথমতে যে 18 2 গুণ কিমান 18 2 গুণ 36 দেন তাৰে পৰা 6 এটা মাইনাস কৰিলো কিমান আহি গল 30 আহি গল ঠিক একেটা কানেকশন আমি যদি চাও 36 into 2 তেতিয়ালে এইটো কিমান আহিব -6 ইয়াৰে পৰাও কৰিলো তো 36 into আহি গল 72 72 ৰ পৰা 6 বিয়োগ কৰিলে কিমান আহিব 60 66 66 অপশনত আছে নে নাই চোৱাচোন 66 অপশনত আছে ইয়েস কারেক্ট তো এটোৱে কারেক্ট আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰো যে এনালজিৰ কোৱেশ্চন কেতিয়াবা এইটো ধৰিলো আমাৰ এইটো প্যাটাৰ্ণত চাওতে এইটো আনসাৰ আহিছে এনেকুৱা হ'ব পাৰে বেলেগ প্যাটাৰ্ণত বেলেগ এটা আনসাৰ লগত মিলি গৈছে বাই চান্স হ'বও পাৰে যদি তেনেকুৱা হয় ন তোমালোকে চিন্তা নকৰিবা যে এইটো কারেক্ট নে সেইটো কারেক্ট তোমালোকে যেটো কারেক্ট কৰিবা সেইটোৱে কারেক্ট মানে কি ক'ব বিচাৰিছো যদি মোৰ এতিয়া এইটো কনসেপ্ট মতে মোৰ 66 আহিছে তোমালোকে সাপোজ বেলেগ এটা কনসেপ্ট লগালা 64 আহি গল তেলে অপশনত এক্সামত যেতিয়া আনসাৰ শিট চেক কৰিব দুইটা অপশনতে মাৰ্ক দি দিব 66 কৰাটো কৰিব 64 কৰিব জেনাৰেলি এক্সামত কেতিয়াও তেনেকুৱা নহয় কেতিয়াও বেলেগ প্যাটাৰ্ণত নিমিলে এটাই প্যাটাৰ্ণত মিলিব এটাই অপশন মিলিব তেনেকৈ বনাই দিয়ে কোৱেশ্চন বিলাক যদি বাই চান্স কেতিয়াবা দুটা অপশন মিলিও যায় একদম ভয় খোৱাৰ প্ৰয়োজন নাই দুইটাই কারেক্ট অপশন বুলি লাষ্টত দিয়ে দিব যদি তোমালোকে এনেকুৱা মিলাব পাৰা তোমালোকে এক্সামৰ খতম হোৱাৰ পিছত তোমালোকে এনসাৰটো কৰি পেলাই এবাৰ পঠাই দিলে হ'ল বা সিহঁতেও নিজেও গম পাব বাৰু এক্সামিনাৰেও এইবিলাক কথা পিছত গম পায়ে যায় তো গম পোৱাৰ পিছত মাৰ্কটো দিয়ে দিব চবকে আৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আছে নে কুৱেশ্যন নাই তো এইটো কুৱেশ্যন মই কৈ নিদিও বাৰু এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল খুব ইজি কুৱেশ্যন হয় তোমালোকে ইয়াৰে সিৰিজৰ নেক্সট টাৰ্মটো উলিয়াব লাগে ইয়াৰে পিছত কি আহিব 15 আছে 31 আছে 63 আছে 127 আছে 255 আছে তাৰে পাছত কি আহিব খুব ইজি হয় বাৰু অকমান ট্ৰাই কৰিলে তোমালোকে পাৰিবা লগতে মই জনাই দিব বিচাৰো যদি কোনোবা এই জেডাবল এক্সামটোৰ কাৰণে ডেসপাৰেটলি পুৰা খুব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি আছে বাট এতিয়াও কনফিউজনত আছে কি কৰো কি নকৰো গোটেইখিনি সিলেবাস কমপ্লিট হৈছে নে নাই কনফিউজন হৈ আছে নিজৰ ভিতৰত কনফিডেন্সটো আহা নাই যে যিখিনি পঢ়িছে সেইখিনি এক্সামত আহিব নে নাই নিশ্চয় তোমালোকে এই বেচটো জয়েন কৰিব পাৰিবা ইয়াতে তোমালোকে গোটেইখিনি সিলেবাস পাই যাবা ইনক্লুডিং এছামিজ ইজি হয় এছামিজ বহুত ইজি হয় বাট ষ্টিল এবাৰ ক্লাছ কেইটা কৰাৰ পিছত আমি অভাৰ কনফিডেন্ট হ'ব পাৰো এনেইতো অভাৰ কনফিডেন্ট হোৱাটো ভুল বাৰু বাট ষ্টিল আমি কনফিডেন্সটো আমাৰ হাই অকমা অবভিয়াছলি হ'ব আৰু লগতে কম্পিউটাৰৰ ইয়াতে কুৱেশ্যন আহিব অবভিয়াছলি তো কম্পিউটাৰ আমি পঢ়িব লাগিব কম্পিউটাৰ নলেজৰ ওপৰত কুৱেশ্যন আহিব ইয়াতে আমাৰ জেনাৰেল এপ্টিটিউডত অবভিয়াছলি মেথছ আহিবই জেনাৰেল নলেজৰ কুৱেশ্যন তো গোটেইখিনি বস্তু আমাৰ এই বেচ কভাৰ কৰা হৈছে খুব এফৰ্ডেবল প্ৰাইচত আছে যদি তোমালোকৰ কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে নিশ্চয় জয়েন কৰিব পাৰিবা বাকি আজিৰ এই ক্লাছটো মই ইয়াতে সামৰিছো লগ পাম সকলোকে অন্য এটি ক্লাছত বৰ্তমানৰ কাৰণে থেংক ইউ এণ্ড বাই বাই